চাওক কিমান ধুনীয়া হৈছে। কোনোবাই যদি এই পাৰ চৰাইৰ ফাৰ্ম কৰিব খুজি আছে তেনেহ'লে কৰিব পাৰে। পাৰ চৰাইৰ ফাৰ্মত বহুত লাভ আছে। হেল্ল' গাইজ, কেনে আছে? আশা কৰোঁ ভালেই আছে। মই চকুৰ আলী। মই আজি আপোনাৰ এই পাৰ চৰাইবিলাকৰ আপডেট দি আছোঁ। আপোনালোকে চাওক, এই পাৰ চৰাইৰ আপোনাৰ মোৰ পোহা 1 বছৰ পাৰ হ'ল। 1 বছৰৰ ভিতৰত কিমান পাৰ চৰাই মোৰ হৈছে আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাওক, মই 10 যোৰা পাৰ চৰাই দি মই ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া মোৰ 200 পাৰ হৈ গ'ল। বহুত পোৱালিও বিক্ৰী কৰিছোঁ, এনেকুৱা নহয় যে মই পোৱালি বিক্ৰী কৰা নাই। আমাৰ অসমত পাৰ চৰাইৰ পোৱালি আপোনাৰ 300 টকা যোৰা। মই বহুত বিক্ৰী কৰিছোঁ। এতিয়াও আপোনাৰ বিক্ৰী কৰা পোৱালি বহুত আছে। এইটো চাওক কিমান ধুনীয়া হৈ আছে। আপোনাৰ এইবিলাক চব কণী লৈ লৈ বহি আছে। এইটো চাওক আপোনালোকে। পাৰ চৰাই আপোনাৰ এই ঠাণ্ডাৰ ছিজনত ডিম কণী পোৱালি বেছি উৎপাদন হয়। গৰমৰ ছিজনত অলপ কম হয়। মই ঘৰৰ ভিতৰত সোমাইছোঁ কাৰণে কেনেকৈ তাহোন ওলাই আছে চাওক। এনেকৈ কণী লৈ লৈ বহি আছে। সব জায়গাতে কণী আছে। ইয়াতে উমনি দি আছে। ইয়াতেও আপোনাৰ পোৱালি আছে। এই পোৱালিবিলাক চাওক, 15 দিন হৈছে পোৱালিবিলাকৰ। এইটো আপোনাৰ 1 সপ্তাহমান হৈছে। এইটো 1 সপ্তাহত কিমান, এই 3টা পোৱালি ইয়াতে চাওক। এটা ইয়াতে 3টা। ইয়াৰে পোৱালিটো ডাঙৰে হৈ গ'ল, 15 দিন হৈছে। ইটোৰো 1 সপ্তাহমান হৈছে। ইয়াতেও কণী, ইয়াতে পোৱালি, ইয়াতে কণী, ইয়াতেও কণী, ইয়াতেও কণী।